হাতশিঙিমাৰীৰ সুখচৰত চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন সুখচৰ উপডাকঘৰৰ 2 কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে নিলম্বিত কৰ্মচাৰী দুজন ৰাহুল দাস আৰু শেখ আব্দুল বুখাৰী দুয়োৰে বিৰুদ্ধে গ্ৰাহকৰ গুৰুত্বপূৰ্ণ নথি বিতৰণ নকৰাৰ অভিযোগ পেন কাৰ্ড আধাৰ কাৰ্ড বিতৰণ নকৰি ঘৰতে জমা ৰখাৰ অভিযোগ ডাকঘৰটোত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ক্ষুব্ধ জনতাই ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে নিৰন্তন কৰে পৰিস্থিতি ডাকঘৰৰ উদ্ধতন কৰ্তৃপক্ষৰ তদন্তৰ অন্তত দুয়োকে নিলম্বন কৰা হৈছে পোষ্টমাষ্টাৰ মহাদেৱ ৰায়ৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে কৰ্তৃপক্ষই মহাদেৱ ৰায়ৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে স্থানীয় ৰাইজে এবাৰ ডাক সংমণ্ডলৰ অধীক্ষক মহোহৰ পৰামৰ্শক্ৰমে ইয়াত সুখচৰ ডাকঘৰত চিঠি পত্ৰৰ এটা খেলিমেলি হোৱা বুলি আমি বিশেষ সূত্ৰৰ পৰা খবৰ পাওঁ আৰু সেইকাৰণে আজি আমি বিষয়টো ইনকুৱাৰী কৰোঁ আৰু ইনকুৱাৰী মৰ্মে আমি কিছু চিঠি ইয়াতে আনডিলিভাৰ্ড অৱস্থাত পোৱা বাবে আমি ইয়াৰে দুজন কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰোঁ লগতে দুদিনৰ ভিতৰত গোটেইখিনি চিঠি অলমষ্ট 50% চিঠি অলৰেডি ক্লিয়াৰ হৈছে বাকীখিনিও দুদিনৰ ভিতৰত ক্লিয়াৰ হ'ব লগতে মই ইয়াৰ গোটেই ৰাইজক এটা অনুৰোধ জনাম যেহেতু সুখচৰত এটা আগৰ পৰা এটা গৰিমা আছে আমাৰ পোষ্ট অফিচৰ আমাৰ সৰ্বভাৰতীয় স্তৰত 1,55,000টা পোষ্ট অফিচ আছে আৰু সুখচৰৰ দৰে এটা ভিতৰুৱা ঠাইত এটা পোষ্ট অফিচে ইমান দিনে ছাৰ্ভিচ দি আছে গতিকে আমাৰ ৰাইজৰ ওচৰত এটোৱে নিবেদন যে আমাৰ পোষ্ট অফিচৰ পৰা আপোনালোকে সকলো ধৰণৰ সুবিধা পাব কিন্তু প্ৰত্যেক হাউচ হোল্ডে যাতে ইয়াতে এটা একাউণ্ট খুলিলে অনুষ্ঠানটো জীয়াই থাকিব তাৰ কাৰণে মই ৰাইজৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাম আপোনালোকক মই কণ্টেক্ট নম্বৰ দিছোঁ কিবা অসুবিধা পালে আপোনালোকে কণ্টেক্ট কৰিব ইয়াৰে চাব পোষ্টমাষ্টাৰক অলৰেডি আমি উৰ্ধতন কৰ্তৃপক্ষই বিহিত ব্যৱস্থা লৈছে গতিকে অনুষ্ঠানটো জীয়াই ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ আমি সহযোগিতা বিচাৰি